নমস্কাৰ স্মল বিজনেছ আইডিয়াছ লৈ অৰ্থাৎ সৰু সৰু ক্ষুদ্ৰ উদ্যোগ যিবোৰ আপুনি ষ্টাৰ্ট কৰিব পাৰে অতি কম টকাত ষ্টাৰ্ট কৰিব পাৰে কম পৰিমাণৰ ধনৰ সৈতে ষ্টাৰ্ট কৰিব পাৰে সেই সকলো কি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে অসমত কি বিজনেছ চলিব তাক লৈ পুনৰবাৰ আপোনালোকৰ মাজত মই আহিছোঁ ইয়াৰ আগতে এটা ভিডিঅ' মই বনাইছিলোঁ নেক্সট ভিডিঅ'ত আপোনাৰ আৰু কিছুমান কথা ক'বলৈ বিচাৰিম প্ৰথম অৱস্থাত আপুনি কৰিব পাৰে শাক পাচলি বেপাৰ কৰিব পাৰে গাঁও অঞ্চল বৰ্তমান লকডাউনৰ পৰা যিটো চলি আহিছে বৰ্তমান আনলক হৈছে যদিও আপোনাৰ শাক পাচলিৰ বেপাৰ মানুহক বহুত প্ৰয়োজন আৰু শাক পাচলি সকলো প্ৰয়োজনীয় দৈনন্দিন জীৱনত প্ৰয়োজনীয় কিয়নো শাক পাচলি মানুহক লাগিবই বিনা শাক পাচলি আপুনি চলিব নোৱাৰে শাক পাচলিৰ দামো উঠা নমা হৈ থাকে আৰু লাভো আছে যথেষ্ট পৰিমাণৰ লাভ আছে আপুনি যদি য'ত খেতি কৰা হয় তাৰ পৰা আনি পেলাই বিক্ৰী কৰিব পাৰে এটা ধুনীয়া মাৰ্জিন আপুনি পাব নেক্সট হৈ গ'ল আপোনাৰ চাউলৰ মিল আপুনি খুলিব পাৰে ৰাইচ মিলৰ আপুনি বিজনেছ কৰিব পাৰে আপুনি তাৰ লগত ধানৰ ব্যৱসায় কৰিব পাৰে বিভিন্ন ধৰণৰ চলি থাকে ৰাইচ মিলত অৰ্থাৎ চাউলটো মানুহৰ দৈনন্দিন জীৱনত লাগেই চাউল আপোনাৰ এনেকুৱা বস্তু নহয় যে বিক্ৰী নহ'ব সেইটো আপোনাৰ কম পৰিমাণে হ'লেও বিক্ৰী হ'বই ৰাইচ মিলৰ ব্যৱসায় আছে তাৰ ভিতৰত আপোনাৰ নেক্সট আহি গ'ল আপুনি এই কাৰ্ড প্ৰিণ্টিং কৰিব পাৰে বিয়াৰ কাৰ্ড কিবাকিবি ধৰণৰ যিবোৰ কাৰ্ডবোৰ আছে সেই কাৰ্ডবোৰ আপুনি প্ৰিণ্ট কৰিব পাৰে সেই ব্যৱসায় আপুনি কৰিব পাৰে কিয়নো এই বস্তুবিলাকৰ কাৰণে মানুহ গাঁৱৰ পৰা টাউনলৈ যায় অৰ্থাৎ সেই বস্তুটো যদি আপুনি গাঁও অঞ্চলতে উপলব্ধ কৰাব পাৰে তেন্তে মানুহ টাউনলৈ নিশ্চয় নাযাব 10-5 টকা যদি আপুনি ডিছকাউণ্টত দিব পাৰে তেন্তে আপুনি নিশ্চয় অৰ্ডাৰ পাব সেইটো এটা কথা নেক্সট আপোনাৰ আহি গ'ল চাউণ্ড বক্স ছিষ্টেম অৰ্থাৎ চাউণ্ড বক্সৰ যি ছিষ্টেম আপোনাৰ বিয়া হ'ল ভাওনা হ'ল বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আজিকালি চবতে ডিজে লাগে বিনা ডিজেত আপোনাৰ কাম নাই কিয়নো এটা অৰ্ডাৰ এটা ডিজে আপোনাৰ 10,000-20,000লৈকে আপোনাৰ অৰ্ডাৰ লয় গতিকে তেনে অৱস্থাত আপোনাৰ ডেইলি 500 পৰা 2,000-3,000 টকালৈকে ইনকাম হ'ব পাৰে আপুনি চাউণ্ড ছিষ্টেমৰ আপুনি বিজনেছ কৰিব পাৰে তাৰপিছত আপুনি ষ্টেচনাৰী শ্বপ খুলিব পাৰে ষ্টেচনাৰী শ্বপ আপুনি খুলিব পাৰে ষ্টেচনাৰী শ্বপত আপোনাৰ বিভিন্ন ধৰণৰ মাৰ্জিন আছে 40% মাৰ্জিনৰ আপুনি বিজনেছ কৰিব পাৰে ষ্টেচনাৰী শ্বপত ভাল লাভ আছে গতিকে মই পাইছোঁ ষ্টেচনাৰী শ্বপত আপোনাৰ কিমান মাৰ্জিন আছে নেক্সট আপুনি গ্ৰ'চাৰী খুলিব পাৰে অৰ্থাৎ গেলামালৰ দোকান খুলিব পাৰে গেলামালতো আপোনাৰ ভাল লাভ আছে গতিকে এইবোৰে কিছুমান সৰু স্মল আইডিয়া আছিলে আৰু কিছুমান আছে মই নেক্সট আপোনাৰ ভিডিঅ'ত আপোনাক কিমান পৰিমাণৰ ধন লাগিব সেই ষ্টাৰ্ট কৰিবৰ কাৰণে এই সকলোবোৰ আপোনাৰ লগত শ্বেয়াৰ কৰিম থেংক ইউ